Hello everyone, welcome back to my YouTube channel once again. আৰু আজি আমাৰ টপিক হ'ল যে অসমত প্ৰথম মানে কিছুমান আমি যিবিলাক পঢ়িম সেই বিষয়ে কিছুমান অসমৰ প্ৰথম হ'ব নাইবা কিছুমান অসমত প্ৰথম হ'ব। তো সেই বিষয়ে আমি পাৰ্ট 1 পঢ়ি চাই লওঁ। অনতন কেন্দ্ৰ প্ৰথম ষ্টুডিঅ' ক'ত আছে গুৱাহাটী আৰু শ্বিলঙত 1948 চনৰ 1 জুলাই। অভিযান্ত্ৰিক প্ৰতিষ্ঠান ইঞ্জিনিয়াৰিং প্ৰিন্স অফ ৱেলছ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট 1918 চনত যোৰহাটত ব্ৰিটিছসকলে এইটো বনাইছিলে মানে প্ৰতিষ্ঠা কৰিছিলে। আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ সকলোতকৈ পুৰণি ৰাজনৈতিক দল বা আঞ্চলিক। উচ্চ ন্যায়ালয় ফাৰ্ষ্ট হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মহাবিদ্যালয়ত ধৰা হৈছে এখন কটন কলেজ 1901 চনতে প্ৰতিষ্ঠা হোৱা। কাগজ কল অশোক পেপাৰ মিল যোগীঘোপা যিখন বৰ্তমান বন্ধ কৰি দিয়া হৈছে আৰু তাত ছেমি কণ্ডাক্টৰৰ যি প্লেণ্ট বহোৱা হৈছে 1970 চনতে স্থাপন কৰা হৈছিল। কৃষি বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট 1969 চনতে স্থাপন কৰা হৈছিল। কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় শিলচৰ 21 জানুৱাৰী 1994। কেতিয়াবা আহে কেন্দ্ৰীয় বিশ্ববিদ্যালয় ক'ত আছে, অসম বিশ্ববিদ্যালয় শিলচৰত আছে, বা কৃষি বিশ্ববিদ্যালয় ক'ত আছে, অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত আছে, প্ৰশ্ন আহে। চলচ্চিত্ৰ ষ্টুডিঅ' স্থায়ীভাৱে জ্যোতিচিত্ৰবন গুৱাহাটী 1968 চন 17 জানুৱাৰী। এইটো কিছুমানত মানে চন অলপ ইফাল সিফাল আছে। চলচ্চিত্ৰ প্ৰযোজনা সংস্থা এইটো চিত্ৰলেখা মুভিটোন 1936 চনত মানে আমাৰ যি প্ৰথম যিখন চলচ্চিত্ৰ হৈছিলে তেতিয়া। চাহ গৱেষণা কেন্দ্ৰ টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান যোৰহাট 1911। চিকিৎসা বিদ্যালয় প্ৰথম এখন চিকিৎসা বিদ্যালয়, ঠিক আছে, বেবী হোৱাইট মেডিকেল স্কুল, ইয়াত স্কুল হ'ব লাগিছিলে, ডিব্ৰুগড় 1898-99 চনত স্থাপন কৰা হৈছিলে। কিমান পুৰণি চাওক, ফাৰ্ষ্ট মেডিকেল স্কুল হয় এখন। তাৰপিছত আহিলে আমাৰ ফাৰ্ষ্ট মেডিকেল কলেজ মহাবিদ্যালয়, ঠিক আছে, অসম চিকিৎসা মহাবিদ্যালয় ক'ত আছে, ডিব্ৰুগড়ত আছে। কেতিয়াবা আহে ফাৰ্ষ্ট মেডিকেল কলেজ অফ নৰ্থ ইষ্ট বা আছাম বুলি কেনে, 1947 চন চিকিৎসা মহাবিদ্যালয়। চিমেণ্ট কাৰখানা ক'ত আছে, বোকাজান বামুণগাঁও চিমেণ্ট ফেক্টৰী, বোকাজানত আছে এইটো বামুণগাঁও চিমেণ্ট ফেক্টৰী বুলি 1977 চনতে স্থাপন হৈছিলে। চেনিকল বৰুৱা বামুণ গাঁও সমবায়, মানে চেনিকলটোৰ নাম চেনিকল, তাত বৰুৱা বামুণ গাঁৱত হয় 1955 চনৰ। ছপাশাল ফাৰ্ষ্ট প্ৰিণ্টিং প্ৰেছ মিছন প্ৰেছ হয় শিৱসাগৰ, মানে শিৱসাগৰত আছে 15 নৱেম্বৰ 1841 চনত স্থাপন কৰা হৈছিলে। দৃষ্টিহীনসকলৰ বাবে ব্ৰেইলি পুথিভঁৰাল ক'ত আছে, দৃষ্টিহীন ব্ৰেইলি পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰ গুৱাহাটীত আছে। নৰ্মাল স্কুল যোৰহাট নৰ্মাল স্কুল যোৰহাটত আছে, 1906 চনতে স্থাপন কৰা হৈছিল। বহুভাষিক অনলাইন অভিধান প্ৰথম শব্দ 2006 চনতে এখন প্ৰকাশ পাইছিল। প্ৰথম ইউনিভাৰ্চিটি নৰ্থ ইষ্টৰ গুৱাহাটী ইউনিভাৰ্চিটি 2006 নহয় দেই, এইটো গুৱাহাটীৰ পিছত 2006 চনটো ভুল হৈছে, এইটো 2006 নহয়, এইটো হ'ব লাগিছিলে 1948, ভুল হৈ গৈছে, মানে 1948 হ'ব লাগিছিলে। এইটো কাৰেকশ্যন কৰি ল'ব দে, 2006 নহয়, এইটো 1948 হয়। তাৰপিছত আহিলে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম দলং শৰাইঘাট দলং, যিখন 1962 চনত আমাৰ প্ৰথম চলাচল উদ্বোধন কৰা হৈছিলে, ফাৰ্ষ্ট ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ। তাত মহিলা মন্ত্ৰী প্ৰথম কোন, মেভিছ ভান 1937। এইটো অৱশ্যে আমাৰ আৰু পাৰ্চন যেতিয়া আহিব, মানে ফাৰ্ষ্ট তেতিয়া এখেতৰ নাম আহিব। তাৰপিছত আহিলে মাটিৰ জৰীপ প্ৰথম ক'ত কৰা হৈছিলে, দৰং জিলাত 1843 চনত হৈছিলে। মালবাহী ৰেলৰ চলাচল প্ৰথম ক'ত হৈছিলে, 1882 চনত হৈছিলে 15 আগষ্টত। আৰু যাত্ৰীবাহী ৰেলৰ চলাচল 1906 চনত প্ৰথম হৈছিলে গুৱাহাটীৰ পৰা শ্বিলং। তাৰপিছত মানসিক চিকিৎসালয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক স্বাস্থ্য প্ৰতিষ্ঠান ক'ত আছে, তেজপুৰত আছে, 1976 মানে 1976 চনত। প্ৰথম লোক আদালত ক'ত হৈছিলে, হাজোত হৈছিলে। আৰু প্ৰথম শোধনাগাৰ ক'ত হয়, ডিগবৈ তেল শোধনাগাৰ। সাৰ কাৰখানা নামৰূপ সাৰ কাৰখানা জানুৱাৰী 1969 চন। আৰু আমাৰ বহুখিনি আছে বিষয়, সেই বিষয়খিনি আমি লাহে লাহে পঢ়িম। আৰু আজিলৈ এইখিনিয়ে, থেংক ইউ।